জয় হিন্দ নমস্কাৰ ওয়েলকাম টু আवर চেনেল ডিফেন্স স্টাডি কৰ্নাৰ আশা কৰোঁ সকলো ভালে আছে এতিয়া আবেলিৰ বাজি আছে আপোনাৰ এক্স্যাক্টলি 8টা আৰু মই আপোনাৰ কাৰণে ভিডিও বনাই আছো কাৰণটো কি মোক বহুতখিনি ল'ৰা ছোৱালীয়ে সুধি আছে স্যাৰ আমি গ্ৰেড 3 চাকৰি পালো পোষ্টিং এতে অলপ দিন পাছত পাম আমি পোষ্টিং খতম সময়ত প্ৰথম স্যালাৰি কিমান পাম সো মই প্ৰথমতে দুটামান কথা কৈ দিও এজ এ সিনিয়ৰ বা আপোনালোকৰ দাদা বা ভাইটি যিকোনো ভাবিলক আপুনি সেই হিচাপত মই আপোনাক দুটামান কথা কৈ দিও যে আপুনি স্যালাৰি বিষয় ভাবি একো লাভ নাই বিকজ সবতকে ডাঙৰ লাইফত কি আছিল মেইন এম আপোনাৰ চাকৰি পোৱা হয়নে জব ক্ৰেক কৰা আৰু এটা ভাল চাকৰি লোৱা সো দ্যাট এম ইজ কমপ্লিটেড কাৰেক্ট আৰু যদি আপোনাৰ এনেকুৱা আছে ইয়াৰ পিছতো আপোনাৰ কিবা চাকৰি কৰিব আছে কৰক একো নাই বাট এটা ফাইনান্সিয়েল বেকআপ আপুনি পাই গলে ফাইনান্সিয়েল বেকআপ ফৰ দ্য ফিউচাৰ স্টেপস হয়নে সো এতিয়া হেই আপোনাৰ স্যালাৰি বিষয় ভাবি একো লাভ নাই স্যালাৰি হেইটোৱে পাব ভাল স্যালাৰি আমাৰ অসম চৰকাৰে দিয়ে ইমান স্যালাৰি পাই যাব যে আপোনাৰ লাইফটো বহুত ভালকে চলি যাব ঠিক আছে সো বাট একো নাই যেহেতু আপুনি মোক খুদি আছে সো হেই বিষয় মই এটা জনাই দিম আপোনাক এভৰিথিং মই আপোনাক কিমান স্যালাৰি পাব সকলোখিনি এই স্ক্ৰিনতে বুজাই দিম ঠিক আছে সো সকলে ভিডিও এন্ডিং লকে চাব আৰু ভিডিওটো লাইক কৰিব চেনেল সাবস্ক্ৰাইব কৰিব ঠিক আছে প্ৰথমতে আপুনি গ্ৰছ স্যালাৰি বিষয় বুজিব লাগিব সো গ্ৰছ স্যালাৰি মানে কি গ্ৰছ স্যালাৰি মানে বেসিক পে প্লাস গ্ৰেড পে প্লাস এইচআৰ মানে কি হোম ৰেন্ট এলাউন্স ঠিক আছে এটো হাউसिंग এলাউন্স হয় সো এইটো আপোনাৰ যদি আপুনি গভৰ্নমেন্ট কোৱাৰ্টাৰত নাথাকে তেনেহলে আপুনি ইয়াৰ সুবিধা উঠাব পাৰিব কিন্তু যদি গভৰ্নমেন্ট কোৱাৰ্টাৰত থাকে তেনেহলে এই এইচআৰ টো আপোনাৰ কাটি যাব ঠিক আছে সো মেডিকেল এলাউন্সও আপুনি পায় লগতে ডিএ ডিআরনেস এলাউন্সও দিয়া যায় লগতে মিসেলিনিয়াস এলাউন্সও পায় ঠিক আছে মিসেলিনিয়াস এলাউন্স মানে কি एक्स्ट्रा किबा अलाउंस दिया जाए सो हेतुके मिसलेनियस अलाउंस বুলি কয় सो बेसिक पे प्लस ग्रेड पे एचआर प्लस मेडिकल अलाउंस प्लस डीए प्लस मिसलेनियस अलाउंस যদি এড কৰি দিও ইয়াকে গ্রস স্যালারি বুলি কয় সো এইবিলাক এড কৰি পেলাই আপুনি গ্রস স্যালারি পাব এতিয়া আমি বেসিক পে বিষয় অলপ বুজো ঠিক আছে বেসিক পে আপোনাৰ গ্ৰেড 3 পোষ্টত 14000 টকা ফিক্স আছে 14000 টকা আপুনি পাব লগতে গ্ৰেড পে চেঞ্জ হৈ থাকে গ্ৰেড পে 5200 হ'ব গ্ৰেড পে 6200 হ'ব গ্ৰেড পে 7600 হ'ব গ্ৰেড পে 8700 হ'ব এটো ডিপেন্ড কৰিব যে কোনটো পোষ্টত আপুনি চাকৰি পাইছে সব পোষ্টৰ ডিফাৰেন্ট গ্ৰেড পে হয় সো সেই হিচাপত আপুনি গ্ৰেড পে পাব যদি আমি বেসিক পে আৰু গ্ৰেড পে যোগ কৰি দিও ঠিক আছে বেসিক পে আৰু গ্ৰেড পে যদি আমি যোগ কৰি দিও তাকে আমি কি বুলি কম পে বেন্ড বুলি কম হেতু কথা আপুনি মনত ৰাখিব পিছত কাৰণ যেতিয়া আমি এতিয়া ডিসকাশন কৰিম নহয় স্যালাৰি বিষয় এই বস্তুটো আপুনি বুজিব লাগিব যে পে বেন্ড মানে কি পে বেন্ড মানে বেসিক পে প্লাস গ্ৰেড পে ঠিক আছে এটো আপুনি মনত ৰাখি থক এতিয়া আমি বুজো এটা एग्जांपल লৈ পেলাই ঠিক আছে কিমান স্যালাৰি আপুনি পাব পাৰে জাস্ট এটা সিম্পল एग्जांपल লম এতিয়া যদি আমি চাও তেনেহলে যদি আমি কিবা এটা গ্ৰেড পে জাস্ট এজিউম কৰো ঠিক আছে আমি 8700 টকাই ললো কোনোবা এজনে এটা পোষ্ট পাইছে যত গ্ৰেড পে 8700 টকাই পাব ঠিক আছে হেতু ধৰিলো আমি লগতে বেসিক পে কিমান 14000 টকা যোনটো ফিক্স আছে সো যদি বেসিক পে আৰু গ্ৰেড পে আমি যোগ কৰি দিও কি পাম পেমেন্ট পাম সো পেমেন্ট আমাৰ হল 22700 টকা সো ইমান লোকে নিশ্চয় আপুনি বুজি পালে সো ইয়াৰ তলত আমি অলপ লাহেকে বুজি যাও এতিয়া ডিএ যোনটো ডিআরনেস এলাউন্স চলি আছে 58% ঠিক আছে 58% চলি আছে ডিআরনেস এলাউন্স 58% কি হৰ পে বেন্ডৰ 58% ঠিক আছে সো যদি আমি পে বেন্ডৰ 58% উলাও হেতু হ'ব 13166 সো 13166 আপুনি ডিএ পাব লগতে মেডিকেল এলাউন্স যোনটো মই অলপ আগত আপোনাক কৈছিলো 600 টকা হেতু আপুনি পাব লগতে কম্পেনসেটৰি এলাউন্স হেতু এক্সট্ৰা এলাউন্স হয় 200 টকা আপুনি পাব লগতে এইচআৰ 10% কিহৰ 10% এইটো বেসিক পে 10% ঠিক আছে সৰি এইটো বেসিক পে প্লাস গ্ৰেড পে এড কৰি প্লাস যোনটো পে বেন্ড আছিল এইটো 10% হ'ব আপোনাৰ এইচআৰ হোম ৰেন্ট এলাউন্স বা হাউसिंग এলাউন্স এইটো পাব আপুনি 2270 টকা ঠিক আছে সো যদি আমি পে বেন্ড ডিএ এমএ কম্পেনসেটৰি এলাউন্স আৰু এইচআৰ এইখিনি যদি আমি যোগ কৰি দিও আমি কি পাম গ্রস স্যালারি পাম হেতু মই অলপ আগতে আপোনাক বুজাইছিলো ওপৰত গ্রস স্যালারি মানে কি নিশ্চয় আপুনি বুজি পাইছিলে এতিয়া সো হেই হিচাপত যদি আমি চাও গ্রস স্যালাৰিটো হ'ব 38936 ঠিক আছে ইমান লকে আপুনি বুজিলে আপুনি গ্রস স্যালাৰি কিমান পাব 8700 গ্ৰেড পে 38936 এটো কমিবও পাৰে ঠিক আছে এইটো ডিপেন্ড কৰে আপোনাৰ গ্ৰেড পে সো গ্ৰেড পে যদি কমি যায় নিশ্চয় গ্রস স্যালাৰিও কমিব হয়নে নহয়
সো 100-200 টকাও কমিব পাৰে বা তাতকে বেছিও কমিব পাৰে ৰিগাৰ্ডিং দ্য গ্ৰেড পে ঠিক আছে গ্ৰেড পে চাই পেলাই স্যালাৰি বাৰে কমে হা সো সেই হিচাপত যদি আমি চাও তেনেহলে আপোনাৰ গ্ৰছ স্যালাৰি আপুনি পালে 38936 লগতে আপোনাৰ ডিডাকশন হয় এইটো গ্ৰছ স্যালাৰিৰ পৰা ডিডাকশন হৈ পেলাই আমাৰ একাউণ্টত যোনটো স্যালাৰি সোমায় হেতুকে নেট স্যালাৰি বুলি কয় ঠিক আছে তো গ্ৰছ স্যালাৰিৰ পৰা ডিডাকশন যিমান হ'ব হেতু বিষয়ে আমি এতিয়া চৰ্চা কৰো সো ডিডাকশন যদি আমি চাও প্ৰথম ডিডাকশন হয় গ্ৰুপ ইন্সুৰেন্স স্কিমৰ পৰা যোনটো GIS বুলি কয় হেতুত আপোনাৰ 200 টকাৰ ডিডাকশন হয় ঠিক আছে তাৰ পিছত আপোনাৰ NPS যোনটো নেশনাল পেনশন স্কিম হয় যোনটো যেতিয়া আপুনি ৰিটায়াৰ হৈ যাব তাৰ পিছত এটো বেনিফিট আপুনি লব পাৰে সো এই NPS টো আপোনাৰ ডিডাকশন হয় 3560 টকা এটো 3560 টকা কি হিচাপত ডিডাকশন হৈছে এটো 10% হৈছে আপোনাৰ পেমেন্ট যোনটো পেমেন্ট আছিল ওপৰত আমি ডিসকাশন কৰিছিলো তাৰ 10% 3560 টকা আপোনাৰ ডিডাকশন হয় লগতে MMSLY ডিডাকশন হয় 200 টকা আৰু প্ৰফেশনাল ট্যাক্স ডিডাকশন হয় 208 টকা সো টোটাল যদি আমি ডিডাকশন চাও এটো হয় 4194 rupees ঠিক আছে এইটো টোটাল ডিডাকশন হয় আৰু গ্ৰছ স্যালাৰি আছিল আমাৰ 38936 মই আপোনাক অলপ আগতে বুজাইছিলো যে যোনটো গ্ৰছ স্যালাৰিৰ পৰা যদি আমি ডিডাকশনটো মাইনাস কৰি দিও তেনেহলে আমি কি পাম নেট স্যালাৰি পাম সো যদি আমি গ্ৰছ স্যালাৰিৰ পৰা ডিডাকশনটো মাইনাস কৰো গ্ৰছ স্যালাৰি আছিল 38936 rupees তাৰ পৰা আমি ডিডাকশন হল 4194 সো আমাৰ একাউণ্টত সোমাব এক্স্যাক্টলি আপোনাৰ 34743 সো জুনে গ্ৰেড 3 চাকৰি এতিয়া পাইছে তেনেহলে আপুনি ভাবিলক যে যেতিয়া আপুনি প্ৰথমবাৰ পোস্টিং আপোনাৰ হ'ব আৰু আপুনি জয়েনিং ল'ব সেই সময়ত আপুনি স্যালাৰি পাব 34743 আপোনাৰ বেংক একাউণ্টত আৰু আপোনাৰ গ্ৰছ স্যালাৰি থাকিব 38936 rupees ঠিক আছে আশা কৰো এই স্যালাৰি ডাউটটো এতিয়া আপোনাৰ ক্লিয়াৰ হৈছে আৰু এনেকে নেক্সট ভিডিওৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব ভিডিও লাইক কৰিব শেয়াৰ কৰিব আমি নেক্সট ভিডিওত আকৌ লগ পাম আজি কাৰণে ইমানে আছিল জয় হিন্দ জয় ভাৰত